নমস্কাৰ নৱম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ যিটো ৰাজনীতি ভাগ আছে তাৰে প্ৰথমটো অধ্যায় ভাৰতৰ ৰাজনৈতিক দল। তোমালোকে চোৱা, ইয়াৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি কুৱেশ্যন ইয়াতে পাই যাবা। আৰু কি পাবা ইয়াত তোমালোকে 30টা মান তোমালোকে MCQ পাই যাবা ইয়াত, কাৰণ আজিকালি তোমালোকৰ সকলোবিলাক এক্সামতে MCQ দিয়ে। সেইকাৰণে মই বাছি কেইটামান MCQ লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তোমালোকে জাষ্ট ভিডিঅ' চাই থাকা। প্ৰথমতে আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। মানে যিটো দেশত এটা দল থাকে এইটো তোমালোকে লিখিবা চীন বা কিউবা। 2 নম্বৰত দি আছে কি, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? এইটো হ'ব আমাৰ দ্বিদলীয় ব্যৱস্থা। তোমালোকে এই দ্বিদলীয় ব্যৱস্থাটো বুজি পোৱা নাই? দ্বিদলীয় মানে জাষ্ট তাতে দুটা দলে আছে। আমাৰ যেনেকুৱা ভাৰতত বহুতকেইটা দল আছে, BJP আছে, কংগ্ৰেছ আছে, আম আদমি পাৰ্টি আছে আৰু তৃণমূল কংগ্ৰেছ আছে, বহুতখিনি দল আছে, কিন্তু আমেৰিকাত জাষ্ট খালি দুটা দলে আছে, তাকে দ্বিদলীয় ব্যৱস্থা বুলি কয়। তাৰপিছত ধৰা কুৱেশ্যন নম্বৰ 3, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। 1 নম্বৰত কি দি আছে, আদৰ্শ আৰু আঁচনিৰ ঐক্য। আৰু 2 নম্বৰত কি দি আছে আমাৰ সাংবিধানিক পদ্ধতিৰে ক্ষমতা দখলৰ প্ৰয়াস। 4 নম্বৰত কি দিছে কুৱেশ্যনটো, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ'ল জনমত গঠন কৰা আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈ চৰকাৰ গঠন কৰা। তাৰপিছত আহা 5 নম্বৰ, অসমৰ এটা আঞ্চলিক দলৰ নাম, এইটো AGP, মানে এইটো আমাৰ জাষ্ট অসমতে আছে, সেইকাৰণে অসমৰ এটা আঞ্চলিক দল। যেনেকুৱা কংগ্ৰেছটো এইটো ৰাষ্ট্ৰীয় দল, কিন্তু AGPটো অকল খালি আমাৰ অসমতে আছে, সেইকাৰণে এইটো অসমৰ আঞ্চলিক দল। এইকাৰণে এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইটো কুৱেশ্যন সকলোৱে মানে গম নাপায়, সেইকাৰণে এনেকুৱা টাইপৰ কুৱেশ্যন দিয়ে। তাৰপিছত আহা 6 নম্বৰত, ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটোৰ নাম কি? JMM। তাৰপিছত আহা তোমালোকে 7 নম্বৰত, UPAৰ সম্পূৰ্ণ অৰ্থ কি? UPAৰ সম্পূৰ্ণ অৰ্থটো আমাৰ ইম্পৰ্টেণ্ট হয়, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। UPAৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। 8 নম্বৰ কি দি আছে, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ব আমাৰ কংগ্ৰেছ, CONGRESS। কংগ্ৰেছ এইটো আমাৰ 1885 চনত তেওঁ মানে এই দলটো গঠন হৈছিল। আৰু এইটো গঠন কোনে কৰিছিল? অলেন হিউম, অলেন অক্টেভিয়ান হিউমে এই দলটো গঠন কৰিছিল। 9 নম্বৰত কি দি আছে, কাৰ নেতৃত্বত দি ইণ্ডিয়া এছ'চিয়েশ্যন গঠন হৈছিল? এইটো আমাৰ সুবোধ চন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত, সুৰেন্দ্ৰ নাথ বেনাৰ্জীৰ নেতৃত্বত গঠন হৈছিল। 10 নম্বৰত কি দি আছে, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। তাৰপিছত তোমালোকে আহা চমু উত্তৰৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল, এই চমু উত্তৰৰ প্ৰশ্নখিনি আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া তোমালোকৰ সুবিধাৰ কাৰণে, কাৰণ এইটো চেনেলত তোমালোকৰ সকলোবিলাক ছাবজেক্টৰ ভিডিঅ' পাই যাবা। আৰু তোমালোকে যেতিয়া 10ত উঠিবা, 10ৰ ভিডিঅ'বিলাকো ইয়াতে পাই যাবা। আৰু অতি ধুনীয়াকৈ কুৱেশ্যন বনাই লৈ আহিছোঁ, দিয়া আছে, এইবিলাকো ধুনীয়াকৈ দিয়া আছে, সৰু সৰুকৈ দিয়া আছে, তোমালোকৰ সোনকালে মুখস্থ হৈ যাব। এতিয়া আমি আলোচনা কৰিম চমু উত্তৰৰ প্ৰশ্নৰ 1 নম্বৰত, এইবিলাক তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আনচাৰ, তোমালোকে এইবিলাক অলপ চাবা। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য হ'ল বহুদলীয় ব্যৱস্থা। ইয়াত বিভিন্ন আদৰ্শৰ বহুতো ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দল আছে। ইয়াৰ উপৰি শেহতীয়াভাৱে মৰ্চা বা যুক্ত চৰকাৰ গঠনৰ প্ৰৱণতাও এক অন্যতম বৈশিষ্ট্য। তাৰপিছত অহা 2 নম্বৰত, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? ইয়াৰ উত্তৰটো চোৱা কি দিছে, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় অথবা বহুদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। ইয়াৰ ভিতৰত দ্বিদলীয় ব্যৱস্থাই চৰকাৰক অধিক সুস্থিৰতা প্ৰদান কৰে, আনহাতে বহুদলীয় ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰে প্ৰতিনিধিত্ব নিশ্চিত কৰে, কিন্তু একদলীয় ব্যৱস্থা গণতন্ত্ৰৰ বাবে উপযোগী নহয়। এতিয়া আহা কুৱেশ্যন নম্বৰ 3 কি কৈছে, ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰে। ৰাজনৈতিক দলৰ প্ৰধান 4টা বৈশিষ্ট্য ইয়াত দিয়া আছে। প্ৰথমটো হ'ব আমাৰ কি, সংগঠন, দল একোটা সুসংগঠিত হ'ব লাগিব। 2 নম্বৰত কি দি আছে আমাৰ, আদৰ্শ আৰু নীতি, দলৰ সকলো সদস্যৰ মাজত নীতিগত আৰু আদৰ্শৰ ঐক্য থকাটো প্ৰয়োজন। 4 নম্বৰত কি দি আছে, 3 নম্বৰত কি দি আছে, ক্ষমতা লাভৰ হেঁপাহ, সাংবিধানিক পদ্ধতিৰে শাসন ক্ষমতা দখল কৰাটো দলৰ মুখ্য লক্ষ্য। তাৰপিছত দিছে কি, ৰাষ্ট্ৰীয় স্বাৰ্থ, দলসমূহে সংকীৰ্ণ স্বাৰ্থ পৰিহাৰ কৰি ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য দিব লাগে।
তাৰপিছত অহা 4 নম্বৰ কি দিছে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। 1 নম্বৰত দিছে কি অসম গণ পৰিষদ, যিটো আমাৰ AGP আছিল। 1 নম্বৰত এইটো। 2 নম্বৰত দিছে কি DMK, এইটো আমাৰ তামিলনাডুৰ। এই 5টা মানে কৈছে কি আঞ্চলিক দল মানে তোমালোকে প্ৰথমে কৈ আহিছোঁ, আঞ্চলিক মানে যিটো এটা ষ্টেটৰ দল, যিটো আমাৰ যিকোনো এটা ষ্টেটৰ দল, সেই ষ্টেটৰ বাহিৰে বেলেগ জেগাত ক'তো যোৱা নাই। মানে যিকোনো এটা হয়, অসম হ'লে অসমৰ ডাইৰেক্ট ভিতৰত আছে, তামিলনাডু হ'লে তামিলনাডুৰ ভিতৰত অকল, মানে বাহিৰত কোনো বেলেগ ষ্টেটত যোৱা নাই সেই দলটো। যেনেকুৱা অসমত কি দি আছে আমাৰ অসম গণ পৰিষদ, তামিলনাডুত কি দি আছে DMK, দ্ৰাবিড় মেন্নেত্ৰা কাজাগাম, এইটো তামিলনাডুৰ ভাষা। তাৰপিছত 3 নম্বৰটো কি দিছে পাঞ্জাৱত শিৰোমণি অকালি দল, আৰু তাৰপিছত মহাৰাষ্ট্ৰত দিছে কি আমাৰ শিৱসেনা, আৰু 5 নম্বৰত দিছে কি নেশ্যনেল কনফাৰেন্স, এইটো আমাৰ জম্মু আৰু কাশ্মীৰৰ। তাৰপিছত অহা তোমালোকে 5 নম্বৰত মৰ্চা চৰকাৰ বুলিলে কি বুজায়। মৰ্চা চৰকাৰ বুলি তোমালোকে সকলোৱে গম পোৱা, মানে 2টা বা 3টা দল মিলি চৰকাৰ গঠন কৰা, তাকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। তোমালোকে এনেকৈ লিখিব পাৰা। ইয়াত কি দিছে চোৱা, যেতিয়া কোনো এটা নিৰ্বাচিত ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়া কেইবাটাও সমমনোভাৱাপন্ন ৰাজনৈতিক দল একগোট হৈ বা মিত্ৰতা কৰি চৰকাৰ গঠন কৰে, এনে চৰকাৰক মৰ্চা চৰকাৰ বুলি কোৱা হয়। তোমালোকে ইমান ডাঙৰ নিলিখিলেও হ'ব, বা তোমালোকে আৰু সৰুকৈ লিখিব পাৰা। যেতিয়া কোনো এটা চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তাকে আৰু বেলেগ দলক একগোট কৰি চৰকাৰ গঠন কৰে, তাকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। তোমালোকে এনেকৈ লিখিলে হৈ যাব। এতিয়া তোমালোকে অহা দীঘলীয়া উত্তৰৰ প্ৰশ্ন, এইবিলাক তোমালোকৰ ডাঙৰ হ'ব অলপ, 3 মাৰ্কৰ আহিব পাৰে, চাই ল'বা। সংযুক্ত চৰকাৰ বুলিলে কি বুজা, সংযুক্ত চৰকাৰৰ কি পৰিস্থিতিত গঠিত হয়। সংযুক্ত চৰকাৰ বুলিলে কি বুজা তোমালোকে ইয়াত চাব পাৰা। সংযুক্ত চৰকাৰ নিৰ্বাচনত কোনো এটা নিৰ্দিষ্ট দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, তাকে মিত্ৰতা কৰি যি চৰকাৰ গঠন কৰে, তাকে সংযুক্ত চৰকাৰ বুলি কোৱা হয়। আগতে যিটো আছে মৰ্চা চৰকাৰ, ঠিক ছেম এইটোও সংযুক্ত আৰু মৰ্চা চৰকাৰ বুলি আমি একেটা বস্তুৱেই গম পাওঁ, বা একেটা বস্তুৱে বুজায়। গঠনৰ পৰিস্থিতি যেতিয়া দেশৰ বহুদলীয় ব্যৱস্থা থাকে আৰু ভোটদাতাসকলে কোনো এটা দলক স্পষ্ট সংখ্যাগৰিষ্ঠতা নিদিয়ে। তাৰপিছত অহা 1 নম্বৰ কি দিছে আমাৰ আঞ্চলিক দলসমূহৰ প্ৰভাৱ বৃদ্ধিৰ পালে আৰু ৰাষ্ট্ৰীয় দলসমূহে এককভাৱে আসন লাভ কৰাত ব্যৰ্থ হ'লে। 2 নম্বৰটো কি হ'ব, দেশত এক ওলমা সংসদৰ সৃষ্টি হ'লে এনে চৰকাৰ গঠন কৰাটো বাধ্যতামূলক হৈ পৰে। 2 নম্বৰটো কি দিছে চোৱা, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা গুণ আৰু 2টা দোষ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকে এৰি নাযাবা, কাৰণ 2টা দোষ আৰু 2টা গুণ তোমালোকৰ আহাটো এইটো তোমালোকে নিশ্চয় বুলি ভাবি লোৱা। প্ৰথমত দি আছে কি 2টা গুণ, প্ৰতিনিধিত্বমূলক, যেনেকুৱা মৰ্চা চৰকাৰত বিভিন্ন আঞ্চলিক আৰু ক্ষুদ্ৰ দল অন্তৰ্ভুক্ত থকা বাবে ই দেশৰ অনাগ্ৰসৰ বা বিভিন্ন শ্ৰেণীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰে। 2 নম্বৰটো কি দিছে স্বেচ্ছাচাৰিতা হ্ৰাস, কোনো এটা দলে এককভাৱে সিদ্ধান্ত জাপি দিব নোৱাৰে, যাৰ ফলত চৰকাৰৰ একনায়কতাবাদী হোৱাৰ সম্ভাৱনা নাথাকে। আৰু ইয়াত দোষ কি চোৱা তোমালোকে কি দিছে, অস্থিৰতা, মানে এই চৰকাৰটো স্থিৰ নহয়, যেতিয়া ভাঙি যাব পাৰে। আৰু তাৰপিছত দিছে কি দুৰ্বল নীতি নিৰ্ধাৰণ। দুৰ্বল নীতি নিৰ্ধাৰণ মানে কি কৈছে তোমালোকে চোৱা, সকলো দলকে সন্তুষ্ট কৰিবলগীয়া হোৱাৰ বাবে চৰকাৰে বহু সময়ত দৃঢ় আৰু কৰা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। তাৰপিছত আপোনালোকে 3 নম্বৰ কি দিছে, গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। উত্তৰত চোৱা কি দিছে, গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। এখন সুস্থ গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠনত ইয়াৰ ভূমিকা তলত আলোচনা কৰা হ'ল। কিছুমান ভূমিকা দিয়া আছে ইয়াত, তোমালোকে এইবিলাক চাই ল'বা। জাষ্ট তোমালোকে এইবিলাক লিখিলেও ফুল মাৰ্ক পাই যাবা। যদি 3 মাৰ্কৰ আহে 3টা লিখি দিবা, তথাপি নহ'লে মাৰ্ক পাই যাবা। চৰকাৰক নিয়ন্ত্ৰণ, 2 নম্বৰত দিছে জনমত গঠন, 3 নম্বৰত দিছে বিকল্প চৰকাৰ, আৰু 4 নম্বৰত দিছে কি আমাৰ অধিকাৰ সুৰক্ষা। তাৰপিছত তোমালোকে 4 নম্বৰত দিছে কি আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা। ইয়াৰ কাৰণ কেইটা কি আছে তোমালোকে চাব পাৰা। যেনেকুৱা উত্তৰত দি আছে কি আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণসমূহ হ'ল, যেনেকুৱা আমাৰ 1 নম্বৰত দিছে কি আঞ্চলিক বৈষম্য 1 নম্বৰ কাৰণ, 2 নম্বৰত দিছে ভাষিক আৰু সাংস্কৃতিক ভিন্নতা, তাৰপিছত 3 নম্বৰত কি দি আছে আমাৰ কেন্দ্ৰীয় দলৰ উদাসীনতা, আৰু 4 নম্বৰত দি আছে কি সংখ্যালঘুৰ নিৰাপত্তাহীনতা। তোমালোকৰ এইটো কুৱেশ্যন যদি 2 মাৰ্কছৰ আহে, এই 4টা পইণ্ট লিখি দিয়ে তোমালোকে 2 মাৰ্কছ ফুলফিল পাই যাবা। আৰু তোমালোকৰ যদি 3 মাৰ্কছৰ আহে, অলপ তোমালোকে 1 লাইন লিখিব পাৰা, লিখিলে সেইখিনি লিখিলে তোমালোকে 3 মাৰ্কছ পাই যাবা। তাৰপিছত তোমালোকে 5 নম্বৰত চোৱা কি দিছে, গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ
প্রয়োজনীয়তা সম্পর্কে লিখা। ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ ৰাজনৈতিক দল অবিহনে আধুনিক গণতন্ত্ৰ অচল। ইয়াৰ প্ৰয়োজনীয়তাসমূহ হ'ল ইয়াৰ প্ৰয়োজনীয়তা কি কি আছে চোৱা তোমালোকে, যেনেকুৱা চৰকাৰ গঠন, নিৰ্বাচনৰ জৰিয়তে সাধাৰণৰ সমৰ্থন লাভ জনসাধাৰণৰ সমৰ্থন লাভ কৰি ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে আৰু শাসন কাৰ্য চলায়। তাৰপিছত 2 নম্বৰত কি দি আছে আমাৰ জনমত গঠন, দেশৰ বিভিন্ন সমস্যাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ গৈ তেওঁলোকক ৰাজনৈতিকভাৱে সচেতন কৰা। তাৰপিছত তোমালোকে নীতি নিৰ্ধাৰণ, এইটো তোমালোকে নিলিখিব পাৰা, এইটো ইজি আছে, এইটো লিখিবা। নীতি নিৰ্ধাৰণ, দেশৰ অৰ্থনৈতিক সামাজিক আৰু বৈদেশিক নীতিসমূহ যুগত কৰাত ৰাজনৈতিক দলসমূহে মুখ্য ভূমিকা লয়। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 6 কি কৈছে, ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যৱলী উল্লেখ কৰা। উত্তৰত দি আছে প্ৰথমত বৈশিষ্ট্যবিলাক চোৱা তোমালোকে, যেনেকৈ 1 নম্বৰ কি দিছে আমাৰ এক নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত থাকে। 2 নম্বৰত যে সুসংগঠিত বা সাংগঠনিক ৰূপ। 3 নম্বৰত দি আছে কি সাংবিধানিক নীতিৰ প্ৰতি আস্থা, আৰু 4 নম্বৰত দি আছে ক্ষমতা লাভৰ উদ্দেশ্য। আৰু ইয়াৰ কাৰ্যৱলী কি আছে চোৱা, নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰোৱা আৰু প্ৰচাৰ চলোৱা, সংখ্যাগৰিষ্ঠতা লাভ কৰিলে চৰকাৰ গঠন কৰা, আৰু যি দলে আসন কমকৈ পায় তেওঁলোকে বিৰোধী ভূমিকা পালন কৰা। তাৰপিছত আছে জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰা আৰু সজাগতা বৃদ্ধি কৰা। তাৰপিছত 7 নম্বৰত সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। ইয়াৰ উত্তৰত চোৱা তোমালোকে কি দিছে, বৰ্তমান সময়ত সংযুক্ত চৰকাৰে গুৰুত্ব লাভ কৰাৰ প্ৰধান কাৰণসমূহ হ'ল, তোমালোকে জাষ্ট ইয়াৰ কাৰণকেইটা লিখি দিবা, তথাপিও তোমালোকে ফুল মাৰ্ক পাই যাবা। যেনেকুৱা প্ৰথমটো দি আছে আঞ্চলিক প্ৰত্যাশা বৃদ্ধি, এক দলৰ আধিপত্য হ্ৰাস আৰু সুযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ। তাৰপিছত তোমালোকে এতিয়া আমাৰ MCQ 30টা MCQ দিয়া আছে ইয়াত। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব, কিন্তু মই ইয়াত তোমালোকৰ গোটেইখিনি কুৱেশ্যন আছে কৈ নাযাম, মই জাষ্ট কুৱেশ্যনটো কৈ যাম আৰু এনচাৰটো কৈ যাম। তোমালোকে পাৰিলে কপিত লিখি ল'বা, আৰু যদি তোমালোকে মোৰ হোৱাটছএপ চেনেলত জইন হৈ লোৱা, এই PDFটো তোমালোকে ফ্ৰীতে পাই যাবা। মই তাতে তোমালোকক ফ্ৰীতে PDFটো দি আছোঁ, তোমালোকে জাষ্ট মেছেজ কৰিবা, মই তোমালোকক ফ্ৰীতে PDFটো দি দিম। 1 নম্বৰ চোৱা কি দিছে, ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল? এইটো আমি আগতে পঢ়ি আহিছোঁ 1885 চনত। ভাৰতবৰ্ষত কি দলীয় ব্যৱস্থা প্ৰচলিত? এইটো আমাৰ কি বহুদলীয় ব্যৱস্থা প্ৰচলিত। এইটো আমাৰ ভেৰি 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 ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, এই কুৱেশ্যনটো তোমালোকে এৰি নাযাবা। 3 নম্বৰত দিছে কি যুক্তৰাজ্য বা ব্ৰিটেইনত কোনটো দলীয় ব্যৱস্থা আছে? ব্ৰিটেইনত আমাৰ কি দ্বিদলীয় ব্যৱস্থা আছে। তাৰপিছত 4 নম্বৰ কি দিছে, তলৰ কোনখন দেশত একদলীয় শাসন ব্যৱস্থা আছে? এইটো আমাৰ একদলীয় শাসন ব্যৱস্থা আমাৰ ক'ত আছে আমি জানো, চীন দেশত আছে। দি ইণ্ডিয়া এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? এইটো আমাৰ চোৱা 1876 মানে 76 চনত গঠন হৈছিল। 6 নম্বৰ কি দি আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? এইটো আমাৰ মুম্বাইত হৈছিল ভাৰতৰ প্ৰথম জাতীয় কংগ্ৰেছৰ অধিৱেশন। 7 নম্বৰত কি দি আছে, ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল? এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। তাৰপিছত তামিলনাডুৰ প্ৰথম আঞ্চলিক দল কোনটো? এইটো হ'ব আমাৰ DMK। এইটো তোমালোকে মই আগতে কৈ আহিলোঁ, DMK তামিলনাডুৰ আঞ্চলিক দল। তাৰপিছত তোমালোকে 9 নম্বৰত অসম গণ পৰিষদ কোন চনত গঠন হৈছিল? অসম গণ পৰিষদ 1985 চনত গঠন হৈছিল, এইটো বহুত আগতে গঠন হৈছিল। তাৰপিছত তোমালোকে 10 নম্বৰত ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল? ভাৰতত প্ৰথম মৰ্চা চৰকাৰ আমাৰ মোৰাৰজী দেশাইৰ নেতৃত্বত গঠন হৈছিল। তাৰপিছত 11 নম্বৰত মোৰাৰজী দেশাইৰ নেতৃত্বত কোন চনত কেন্দ্ৰত প্ৰথম মৰ্চা চৰকাৰ হৈছিল? ঠিক আছে, আমাৰ চনটো ক'ব লাগে, এইটো হ'ব 1977। আৰু UPৰ সম্পূৰ্ণ অৰ্থটো তোমালোকে গম পাইছা, তোমালোকে ইয়াত জাজ কৰি ল'বা ইয়াৰ কোনটো হয়। তাৰপৰা NDAৰ সম্পূৰ্ণ নাম কি? NDAৰ সম্পূৰ্ণ নামটো তোমালোকে ইয়াত চাই তোমালোকে কিতাপত লিখি ল'বা ভালকৈ, এইটো ইম্পৰ্টেণ্ট হয়, আহিব পাৰে এইটো কুৱেশ্যন। 14 নম্বৰত কি দি আছে, শিৰোমণি অকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল? এইটো হ'ব আমাৰ শিৰোমণি অকালি পাঞ্জাৱৰ আঞ্চলিক দল। 15 নম্বৰত কি দি আছে, ৰাজনৈতিক দলৰ এটা মুখ্য কাৰ্য কি? ৰাজনৈতিক দলৰ এটা মুখ্য কাৰ্য হ'ল জনমত গঠন কৰা। 16 নম্বৰত কি দি আছে, তলৰ কোনটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য নহয়? ইয়াত আমাৰ কোনটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য নহয়? গোপন সশস্ত্ৰ সংগ্ৰাম। 17 নম্বৰত কি দি আছে, আমাৰ ভাৰতত ৰাজনৈতিক দলসমূহক কোনে স্বীকৃতি প্ৰদান কৰে? ভাৰতৰ ৰাজনৈতিক দলসমূহক আমাৰ ইলেকশ্যন কমিশ্যনে প্ৰদান কৰে, এইটো হ'ব নেশ্যনেল ইলেকশ্যন কমিশ্যন। 18 নম্বৰত কি দি আছে, সুস্থ গণতন্ত্ৰৰ অতন্ত্ৰ প্ৰবাহী বুলি কাক কোৱা হয়? এইটো হ'ব সক্ৰিয় বিৰোধী দলক। তাৰপিছত 19 নম্বৰত কি দি আছে, তেলেগু দেশম পাৰ্টি
TDP সেইটো ক'ত হ'ব আমাৰ এইটো অন্ধ্ৰ প্ৰদেশত হ'ব। তাৰপিছত 20 নম্বৰত কি দি আছে ওলোমা সংসদৰ সৃষ্টি হ'লে কোনে চৰকাৰ গঠন হয় এইটো হ'ব আমাৰ মৰ্চা চৰকাৰ গঠন হয়। 21 নম্বৰত কি দি আছে ভাৰতীয় জনতা পাৰ্টি আনুষ্ঠানিকভাৱে কোন চনত গঠিত হৈছিল এতিয়া আনুষ্ঠানিকভাৱে আমাৰ 1980 চনত গঠিত হৈছিল। 12 নম্বৰ কি দি আছে নেশ্যনেল কনফাৰেন্স কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত আঞ্চলিক দল এইটো হ'ব 22 নম্বৰ 21 নম্বৰ নহয় 12 নম্বৰ নহয় এইটো হ'ব জম্মু আৰু কাশ্মীৰ। ঝাৰখণ্ডৰ মুক্তি চৰকাৰ JMM কোনখন দলৰ চৰকাৰ এইটো হ'ব আমাৰ ঝাৰখণ্ড। তাৰপিছত অহা 28 নম্বৰত এতিয়া আৰু সামৰণি মাৰিম ভিডিঅ'টো আৰু এটা দুটা কুৱেশ্যন আছে তোমালোকে জাষ্ট চাই থাকা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা প্ৰধান দল কি কি এইটো হ'ব আমাৰ ডেম'ক্ৰেটিক আৰু এটা কি ৰিপাব্লিক। তাৰপিছত অহা 25 নম্বৰ কি দিছে আমাৰ ইংলেণ্ড বা ব্ৰিটেইনৰ দুটা প্ৰধান দল কি কি এটা হ'ব কি আমাৰ লেবাৰ আৰু এইটো হ'ব কনজাৰভেটিভ। তাৰপিছত 26 নম্বৰ কি দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন এইটো মই তোমাক আগতে কৈ আহিছোঁ অলেন অক্টেভিয়ান হিউম। 27 নম্বৰ কি দিছে 1% বিৰোধী নাথাকিলে একনায়কতাবাদৰ জন্ম হয় এইষাৰ কথা কাৰ ক্ষেত্ৰত প্ৰয়োজন এইটো হ'ব আমাৰ একদলীয় ব্যৱস্থাত। 28 নম্বৰত কি দি আছে আমাৰ ভাৰতৰ প্ৰথম নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল এইটো তোমালোকে আইডিয়া কৰি লোৱাচোন ক'ত হ'ব 1951 পৰা 1952 চনত। তাৰপিছত শিৱসেনা কোনখন ৰাজ্যৰ এইটো মহাৰাষ্ট্ৰ হ'ব আমি আগতে পাই আহিছে এইটো তোমালোকে। আৰু 3 নম্বৰটো কি আছে আমাৰ আঞ্চলিকতাবাদৰ সৃষ্টিৰ এক মূল কাৰণ কি আঞ্চলিকতাবাদৰ সৃষ্টিৰ এক মূল কাৰণ হ'ব আমাৰ কি অৰ্থনৈতিক আৰু আঞ্চলিক বৈষম্য। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু ক্লাছ 10ত উঠিলেও তোমালোকে ক্লাছ 10ৰ গোটেইখিনি ছাবজেক্টৰ ভিডিঅ' আৰু PDF পাই যাবা। গতিকে তোমালোকে ক্লাছ 10ত উঠিলে একো এক্সট্ৰা কিতাপ কিনাৰ দৰকাৰ নহ'ব জাষ্ট এইবিলাক ভিডিঅ' চালে তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হ'ব আৰু মই ফ্ৰীতে PDF খিনিও প্ৰভাইড কৰি আছোঁ তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ভালকৈ পঢ়িবা।